যে 8 বছৰীয়া কণমানিজনীক ইমান নিঃসংগভাৱে হত্যা কৰি মানে এটা কোঠালিত লুকুৱাই থোৱা হৈছিল। সেই লুকুৱাই থোৱা কালপিতসকলে মানে হত্যা কৰি কেনে পলাই যায়। ৰুমত কোনো মানুহ নাথাকে। কিন্তু আমি এই ঘটনাক বাক্সা জিলা আক্ৰাচুৰ পৰা গৰিহণা জনাইছোঁ আৰু প্ৰশাসনক আমি এটাই দাবী জনাব বিচাৰোঁ যে অতি শীঘ্ৰেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু প্ৰশাসনক আমি 12 ঘণ্টা সময় বান্ধি দিছোঁ যে আপোনালোকে 12 ঘণ্টাৰ ভিতৰত আপোনালোকে কালপ্ৰিট আটক কৰি কেনে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। যোৱাকালি খগেন চৰকাৰ নামৰ ব্যক্তিজনে তেওঁৰ নাবালিকা ছোৱালীজনী 8 বছৰীয়া ছোৱালীজনী হেৰুৱা বুলি আমাক এখন লিখিত দিয়ে আৰু সেই সন্দৰ্ভত মই আহি ইয়াত তদন্ত কৰিছিল। আমি ভাবিছিলোঁ কোনোবা ৰাস্তাত দুই চাইডে CC কেমেৰা লগা আছে, ক'ৰবাত ওলাই যোৱা বুলি আমি CC কেমেৰা ফুটেজ চাই আছিলোঁ। পিছত আমি মোহন চৰকাৰ নামৰ ঘৰ ভাৰতীয় থাকে এজন ব্যক্তি, তো ইয়াত আমি এটা ছাছপেক্ট কৰি পেলাই ঘৰখনক চাৰ্চ কৰা হৈছিলে। এই চাৰ্চ কৰাৰ টাইমত এটা ভাৰতীয় যিটো ৰুমত ভাড়া থকা ৰুমখনত মানে ছোৱালীজনীক মৃতদেহ আমি উদ্ধাৰ কৰোঁ আৰু ছোৱালীজনীক আমি মেজিষ্ট্ৰেটৰ ইনকুৱেষ্ট কৰি ডক্টৰ বি বৰুৱা চিভিল হস্পিটাললৈ প্ৰেৰণ কৰোঁ আৰু বৰ্তমান এই ঘৰটো আমি চিল কৰা হৈছে আৰু তদন্ত কৰি থকা হৈছে। আমি মৃত্যু অৱস্থা পাইছোঁ। তেওঁক মানে বহুত কষ্ট কৰি তেওঁক মাৰিছে, মূৰত যথেষ্ট আঘাত আছে আৰু ঘৰৰ ভিতৰত প্ৰায় ব্লাড পৰি আছে বহুতো, এনে অৱস্থা আমি পোৱা গৈছে।